কামনা কৰিম আৰু আমাৰ ফালৰ পৰা জিলা প্ৰশাসনৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা লাগে সদায় আমি আপোনালোকৰ লগত আছো আৰু যিকোনো ইয়াৰ পিছত আছে আমাৰ জাতীয় শহীদ শ্ৰদ্ধাঞ্জলি আৰু এই শ্ৰদ্ধাঞ্জলিৰ ওচৰত মন্ত্ৰী নিৰজ্যোতি নামেৰ নামীয়া ইয়াৰ পিছত মই নামেৰ নামীয়া ইয়াত বিচাৰিছো आर्मी पुलिसे तारमाने जाके बा ताके आलफार লগত জড়িত বুলি লৈ আহে তারমানে হেনেকুৱা এটা পৰিবেশ চলি আছে আৰু তেতিয়া আমি হাই সেকেন্ডাৰী পঢ়ি আছো মানে আমি ছাত্ৰ সংখ্যা কৰো বা তেনেকুৱা ধৰণৰ কিবা কিবি কৰো গতিকে আমাকো ঘৰত বিচাৰি গৈ থাকে আৰু পুলিচে আৰ্মি প্ৰায় বিচাৰি থাকে ঠিক তেনে সময়ত এদিন এটা খবৰ আহিল যে আমাৰ প্ৰয়াত খবৰাপাৰলৈ আহিব সাংবাদিক পৰাগ কুমাৰ দাস আৰু মানে মোক ক'লে যে থকাৰ দায়িত্বটো তই কৰিব লাগিব তেতিয়া অনিল মজুমদাৰ এতিয়া সকলোৱে জানে অনিল মজুমদাৰৰ ইতিমধ্যে স্বৰ্গগামী হৈছে অনিল মজুমদাৰ আৰু মই তেতিয়া খবৰাপাৰত একেলগে থাকোঁ তেতিয়া আমাক ক'লে যে অনিলে ক'লে যে পৰাগ দা আহিব তই ৰখাৰ দায়িত্বটো কৰিব লাগিব তোৰ ঘৰত পৰাগ দা থাকিব আমাৰ ঘৰৰ অৱস্থা তেতিয়া সেনেকুৱা ভাল নহয় মানে বুলিবলৈ গ'লে আমাৰ ফেন এখনো নাই ঘৰত তাৰপিছত এটা কপি ঘৰ আছিলে কপি ঘৰটো আধা ঘণ্টা গতিকে তাতে কিবাকে টিংখিনি লগাই মানে মই থাকোঁ সেই ঘৰটোত পৰাগ দা আহিলে এতিয়া পৰাগ দাৰ দৰে মানুহ এটা আহিব গতিকে মই ভাল ঠাইত ৰখাৰ কাৰণে অলপ বাইদেউহঁতৰ ঘৰত এটা চেষ্টা কৰিলোঁ তেতিয়া পৰাগ দাক ক'লোঁ পৰাগ দা আপুনি ভাত আমাৰ ইয়াতে খাব লাগিব থকাটো অলপ বেলেগত হ'ব মই এনেকৈ ক'লোঁ পৰাগ দাই ক'লে কিয় বেলেগত থাকিব লাগে মই কৈছোঁ নাই ইয়াতে আপুনি মানে ভাল নাপাব থাকে কৈছে কি প্ৰব্লেম আছে কোৱা এনেকৈ ক'লে মই বোলো নাই মোৰ ফেন চেন লগোৱা নাই ৰুমত গতিকে আপুনি থাকিব নোৱাৰে তেতিয়া পৰাগ দাই ক'লে যে নহয় মই ইয়াতে থাকিম এই ঘৰটোতে থাকিম মোক কৈছে